নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মানিক অসম ইউটিউব চেনেলটিৰ তৰফৰ পৰা অন্য এটি ভিডিঅ'লৈ আজি ভিডিঅ'টিত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এজন অসমীয়া মৰাণ জনগোষ্ঠীৰ আদৰ্শ খেতিয়ক তেখেতৰ নাম হৈছে ৰঞ্জিত নেওগ ২ নং তেজীগাঁও তেখেতৰ যি সুন্দৰ কৃষি পদ্ধতি সেই কৃষি পদ্ধতিক দেখুৱাবলৈ পাই সঁচাকৈ মই গৌৰৱান্বিত আপোনালোকক দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিছোঁ তেখেতৰ সম্পূৰ্ণ খেতিডৰা ধান খেতি চপোৱাৰ লগে লগে এই ৰঞ্জিত নেওগ নামৰ খেতিয়কজনে এফালৰ পৰা পথাৰখন মুকলি কৰি খুব সুন্দৰভাৱে শাক পাচলি খেতি কৰি আহিছে বছৰত লাখ টকা পৰ্যন্ত আয় কৰিবৰ কাৰণে সক্ষম হয় খুব সুন্দৰভাৱে কৰা কৃষি পদ্ধতিক মই আপোনালোকৰ আগত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এয়া জিকা লাগিবলৈ ধৰিছে লমালমে লাগিবলৈ ধৰা জিকা আৰু জিকাবোৰ একেবাৰে তলতে লাগিবলৈ আৰম্ভ কৰিছে ইয়াৰ তলৰ পৰা ওপৰলৈকে কেৱল জিকাই আৰু ফুলেৰে ভৰি পৰিছে জিকা ফুলাৰ পিছতেই এয়া ফল ধৰিছে লমালমে লাগিব ধৰা জিকা খেতিডৰা দেখি সঁচাকৈ মুগ্ধ হৈছিলোঁ আৰু সেইকাৰণে মই এই ভিডিঅ'টি সকলোৱে জনাকৈ আগবঢ়াই দিব বিচাৰিছোঁ আমাৰ খেতিয়কসকলে যদি এনেদৰে খেতি কৰে তেন্তে আমি কেতিয়াও পিছ পৰি থাকিব লগা নহয় আমি কোনো ব্যক্তিয়েই নিবনুৱা নহয় সকলোৱে আমি বনোৱা তাত পৰিশ্ৰমী হ'ব লাগিব জিকা খেতিৰ লগতে ইয়াৰ তিতা কেৰেলা খেতিখিনিও খুব সুন্দৰ হৈছে এয়া কেৰেলা লাগি থকাৰ দৃশ্য ডাঙৰ ডাঙৰ কেৰেলা ঘৰৰ পৰাই পাইকাৰী মূল্যত এইবোৰ বিক্ৰী কৰা হয় আৰু খেতিয়কজনে বজাৰলৈ নিয়াৰ কোনো প্ৰয়োজনবোধ নকৰে কৃষকক যদি এনে ৰূপত দেখা পাওঁ সঁচাকৈ আমি গৌৰৱান্বিত আমিও আৰু ২-৪জন খেতিয়ক ওলাবৰ কাৰণে ইয়াৰ পৰাই প্ৰেৰণা পাম কৃষি পদ্ধতিৰ আধুনিক ৰূপ এয়া আপোনালোকক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম তিতা কেৰেলাৰ উপৰিও পটল ভাত কেৰেলা জিকা আটাইবোৰ কৰিবৰ কাৰণে সক্ষম হৈছে ইয়াৰ লমালমে লাগি থকা তিয়ঁহো আছে ইয়াত আৰু এই কৃষি পদ্ধতি পৰম্পৰাগত পদ্ধতি নহয় বৰ্তমান সূতাৰ ৰছীৰ সহায়ত এই হেদালিবোৰ প্ৰস্তুত কৰা হৈছে এয়া পটল খেতি খুব সুন্দৰভাৱে কৰিবলৈ সক্ষম হৈছে লমালমে লাগিছে খুব সোৱাদযুক্ত গাঁও অঞ্চলত কৰা এয়া কৃষি মৰ্যাদা সুকীয়া গতিকে এই কৃষি পদ্ধতিসমূহ আমি নতুন চামে শিকিবৰ কাৰণে চেষ্টা কৰিব লাগিব বাঁহৰ জেঙৰ ঠাইত ৰছীৰ সহায়ত এয়া হেদালি প্ৰস্তুত কৰিছে আৰু বগাই গৈছে প্ৰত্যেকডাল লতাই খুব সুন্দৰভাৱে বগাবলৈ ধৰিছে আৰু লমালমে লাগিছে এই সুন্দৰ দৃশ্য সঁচাকৈয়ে আমাক সকলোকে আকৰ্ষিত কৰিছে